এটা চাব এখন আকৰ্ষণীয় ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব আৰু জয় পৰাজয় ব্যৱধানটো 50ৰ পৰা 70,000ৰ ভিতৰত থাকিব আপোনালোকে লিখি থৈ দিয়ক এই খাহিটো কোনে মাৰিব সেই খাহিটো চাওক এতিয়া মোৰ লগত দলো নাই দালালো নাই যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে পৰিদাতৰ যুৱ প্ৰজন্মত নপৰে যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো এতিয়া সলনি কৰিব মোক লৈ ফণিদাৰ বয়স হৈছে ফণিদাক লৈতো যুৱ প্ৰজন্মই সলনি নপৰে গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত আৰু তাত বাকি যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধান থাকিব জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খবৰ ৰাখিছিলে মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সুধে তেতিয়া মই ক'ব পাৰিম জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ এইটো মানে গুচি গৈছে এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে বুলিলে মই ক'ব পাৰিম দুজন নেকি সভাপতি এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষভেদীয় পাৰ্টি তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰ্গেলৈ ফটো উঠিছে তেওঁ কংগ্ৰেছী আৰু জাতীয় দল ক'ত থাকিলে মোটামুটি কংগ্ৰেছ আৰু ক'লো কি যে কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা শুনা জাতীয় পৰিষদৰ লুৰিণজ্যোতিক মই চিনিয়ে নাপাওঁ হয়তো অতীত হৈ গ'ল আৰু সৰ্বানন্দক নিমাতী কন্যা বুলি কৈছে কংগ্ৰেছী লুৰিণজ্যোতি ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে ডিব্ৰুগড়ৰ কথা যদি আমি হাজোত সুধিত হ'ব বৰপেটাত সুধিলে কেনেকুৱা হ'ব তেখেতসকলে দিনে দিনে মৰিব দিয়ক মোক খালি ভালদৰে খেলিব দিয়ক বুলি আকৰ্ষণীয় ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব আৰু জয় পৰাজয় ব্যৱধানটো 50ৰ পৰা 70,000ৰ ভিতৰত থাকিব আপোনালোকে লিখি থৈ দিয়ক এই খাহিটো কোনে মাৰিব সেই খাহিটো চাওক এতিয়া মোৰ লগত দলো নাই দালালো নাই যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে পৰিদাতৰ যুৱ প্ৰজন্মত নপৰে যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো এতিয়া সলনি কৰিব মোক লৈ ফণিদাৰ বয়স হৈছে ফণিদাক লৈতো যুৱ প্ৰজন্মই সলনি নপৰে গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত আৰু তাত বাকি যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধান থাকিব জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খবৰ ৰাখিছিলে মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সুধে তেতিয়া মই ক'ব পাৰিম জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ এইটো মানে গুচি গৈছে এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে বুলিলে মই ক'ব পাৰিম দুজন নেকি সভাপতি এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় পাৰ্টি পক্ষভেদীয় পাৰ্টি তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰ্গেলৈ ফটো উঠিছে তেওঁ কংগ্ৰেছী আৰু জাতীয় দল ক'ত থাকিলে মোটামুটি কংগ্ৰেছ আৰু ক'লো কি যে কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা শুনা জাতীয় পৰিষদৰ লুৰিণজ্যোতিক মই চিনিয়ে নাপাওঁ হয়তো অতীত হৈ গ'ল আৰু সৰ্বানন্দক নিমাতী কন্যা বুলি কৈছে কংগ্ৰেছী লুৰিণজ্যোতি ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে ডিব্ৰুগড়ৰ কথা যদি আমি হাজোত সুধিত হ'ব বৰপেটাত সুধিলে কেনেকুৱা হ'ব তেখেতসকলে দিনে দিনে মৰিব দিয়ক মোক খালি ভালদৰে খেলিব দিয়ক বুলি